আপোনালোকৰ ঘৰত যদি আম গছজোপা খুব পোকে ধৰে, আমবোৰ পোকে নষ্ট কৰি পেলায়, তেতিয়া আজি মই কেইটামান টিপছ দিম সম্পূৰ্ণ জৈৱিক। সেইকেইটা কৰিলে আপোনালোকেও নিশ্চয় আপোনালোকৰ আমবোৰ পোকৰ পৰা বচাব পাৰিব। আহক ভিডিঅ'টো চাওঁ। মোৰ ঘৰত যিমান কেইজোপা আম আছে এটাতো পোক নালাগে, এজোপা আমৰ এটা আমতো পোক নালাগে। প্ৰথমতে আপোনালোকে চাব, যেতিয়া খুব জোপোহা হৈ যায় গছজোপা, ডাল পাত একদম নধৰা হৈ থাকে, হাৱা বতাহ সোমাবলৈ সুবিধা নাপায়, অলপ আন্ধাৰমূৰীয়া হৈ থাকে, গছজোপাৰ ভিতৰখন যদি ক'ৰবাত আন্ধাৰ টাইপৰ হৈ থাকে, মানে ধৰক পোহৰো ভালকৈ সোমাবলৈ জেগা নাপায়, তেনেকুৱাত সেইবিলাক গছত খুব পোকে ধৰে, তাত পোকে বাস কৰিবলৈ সুবিধা পায়। গতিকে সদায় মন কৰিব, ডাঠ যদি হৈ আছে, য'ত আপোনাৰ ডাল বেছি ঘন হৈ আছে, সেইবিলাক প্ৰথম কথা সেইবিলাক কলম কৰি পেলাব। তেতিয়া ৰ'দ বতাহ চব সোমাব আৰু পোক থাকিবলৈ বেয়া পাব। সেইটো এক নম্বৰ কথা। আৰু বেছিভাগ পোকে আপোনাৰ ফলতকৈ গছজোপাকহে অনিষ্ট কৰে। সৰহভাগ পোকে আপোনাৰ ধৰক পাতবোৰ নষ্ট কৰিব, ডাল নষ্ট কৰিব, গছজোপা বেয়া কৰিব। দুই এটা পোকেহে আপোনাৰ ফলটো বেয়া কৰে। এক নম্বৰতে আপোনালোকে কি কৰিব, আম গছজোপাৰ গুৰিত ধুনীয়াকৈ চূণ পানী সানি দিব। তেতিয়া বহুত পোক সেই চূণ পানী সানি দিয়াৰ কাৰণে তলৰ পৰাই নুঠা হৈ যায়। সেইটো এক নম্বৰতে আপোনাৰ প্ৰথমতেই বহুত পোক আপোনাৰ কমি যাব। দুই নম্বৰতে আপোনালোকে ফুটছাই ব্যৱহাৰ কৰক। গোটেই গছজোপাত ছটিয়াব, ডালে পাতে চবতে ছটিয়াব। বেছি অলপ ওখ হ'লে যদি আপোনালোকে ঢুকি নাপায়, তেতিয়া পানীত গুলি লৈ এনেকৈ মগ এটাই বা গিলাচ এটাত ভৰাই এনেকৈ ছটিয়াই দিব। তেনেকৈও পাতবোৰত পৰি যাবগৈ। তাৰপিছত তলডোখৰতো গোটেই ছটিয়াই দিব, যাতে তলতো পোক পৰুৱা বেছি নাথাকে, মানে পোক পতংগবিলাক বেছি নাথাকে। ৩ নম্বৰতে আপোনালোকে নিম অইল স্প্ৰে কৰিব পাৰে। বজাৰৰ পৰা আপোনালোকে অনলাইনতো কিনিব পাৰিব, বজাৰতো পায়। খালি তাত এটা বস্তু চাব, তাত 1500 ppm ওপৰত, মানে তাৰ পাৱাৰটো 1500 ppm ওপৰৰ হ'ব লাগিব, তেতিয়াহে ভাল ধৰণে কাম কৰিব। আৰু এটা মই ব্যৱহাৰ কৰোঁ, নহৰু, আদা আৰু জলকীয়া, এই তিনিটা মিক্সিত মাৰি লওঁ। তাৰপিছতে পানীত গুলি লৈ তাত অলপমান খোৱা মানে এই ৰিফাইন তেল মিক্স কৰি সেইটো স্প্ৰে কৰি চাইছোঁ। সেইটোও বহুত ভাল, সেইটোও কাম কৰে। সেইটো মই নিজেহে কৰি চাইছোঁ। সেইটোৱে কিমান কাম কৰিছে মই সঠিক ক'ব নোৱাৰিম, মই গোটেইকেইটাই কৰোঁ যে, ফুটছাইও দিওঁ, কিন্তু সেইটোও কাম কৰে। মানে সেইটো মই ধৰক এই যিবিলাক বাম খেতি কৰোঁ, কবি ছবি এনেকুৱা, তাত বেছিকৈ ব্যৱহাৰ কৰোঁ। গতিকে সেইটো আপোনালোকে কৰি চাব পাৰে। তাৰপিছত 4 নম্বৰতে আপোনালোকে গধূলি জাগ দিব পাৰে। জাগ দিয়া মানে ধৰক তলত গছপাত চছপাত এনেকৈ অলপ লৈ তাত ধোঁৱা দিলে বহুত ভাল। সেইটো আপোনালোকে গধূলি মাজে সময়ে দি থাকিব পাৰে, তেনেকৈও বহুত পোক আঁতৰি যায়। 6 নম্বৰতে এখন কাগজ আছে, ষ্টিকি পেপাৰ বুলি কয়। এইটো ষ্টিকি পেপাৰ, এনেকুৱা হালধীয়াও থাকে আৰু ইয়াৰ নীলা ৰঙৰো আছে। একেলগতে ভালেমানকেইখন ইয়াত আছে। এৰুৱাই লগাই থাকিব লাগে এইবোৰ। ইয়াত এঠা লাগি আছে, বহুত আঠা। এই আঠাবিলাকত মানে পোকবোৰ লাগি ধৰে। গতিকে এই বস্তুটো বহুত ভাল, এই বস্তুটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে সেই ষ্টিকি পেপাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। দোকানতো পাব, অনলাইনতো পাব। 7 নম্বৰতে আপোনালোকে এটা ফ্ৰুইট ফ্লাই ট্ৰেপ বুলি কয়, যিটো ফ্ৰুইট ফ্লাই মানে হৈ গ'ল বৰলীয়া। আৰু বৰলীয়া মাৰিবৰ কাৰণে আজিলৈকে কেমিকেল মানে দৰবো ওলোৱা নাই, কীটনাশক তেনেকুৱা কেমিকেলো উলিয়াব পৰা নাই। আৰু সেইটো একমাত্ৰ জৈৱিকভাৱেহে নিয়ন্ত্ৰণ কৰিব পাৰে, যিটো বৰলীয়াৰ মানে আক্ৰমণ। আৰু বৰলীয়াই চবতকৈ বেছি আমবোৰ নষ্ট কৰে। এই সৰু পোক হোৱা দেখা যায় যে বগা, সেইটো একমাত্ৰ বৰলীয়াৰ কাৰণেই হয়। আৰু বৰলীয়াৰ পৰা নিয়ন্ত্ৰণ পাবলৈ হ'লে আপোনালোকে তাতকৈ আৰু ভাল নাই, ফ্ৰুইট ফ্লাই যিটো ট্ৰেপ, সেইটোও আপুনি অনলাইনতো পাব বা দোকানতো পাব। মই এবাৰ আপোনালোকক দেখুৱাই দিওঁ সেইটো কেনেকুৱা। এই বৰলীয়া মৰা ট্ৰেপটো এনেকুৱা, এই ধৰণৰ। মই আপোনালোকক এতিয়া খুলি দেখুৱাম। এইটো এটা টেমাই প্লাষ্টিকৰ। আপোনালোকে এইটোৱে টেমাটো নিকিনিলেও হ'ব। ইয়াৰ ভিতৰত এটুকুৰা এনেকুৱা কাঠৰ টুকুৰা এটা থাকে। এই চাবোনডোখৰতে আকৰ্ষণ হয় বৰলীয়াবিলাক, আৰু এই চাবোনডোখৰ মানে আকৰ্ষণ হৈ ইয়াতে বৰলীয়াবোৰ, এই ফুটাকেইটা আছে, এই ফুটাকেইটাই সোমাই ইয়াত মৰি যায়। আৰু
বাহিৰত আপোনালোকে এই কভাৰটোৰ ওপৰত মাখি ধৰা এবিধ আঠা পায়, সেই আঠাটো লগাই থ'লেও ইয়াতে লাগি লাগি আকৰ্ষণ হৈ ইয়াত ফুটাটো নোসোমালেও এই ওপৰতে লাগি মৰি যায়। গতিকে এই বস্তুটো বৰলীয়াৰ কাৰণে এইটো বাদে আৰু বেলেগ কোনো প্ৰতিকাৰেই নাই, এইটো চবতছে ভাল। আৰু এই প্লাষ্টিকৰ বাকচটোৱে আপোনালোকে ল'ব লাগিব বুলি কোনো প্ৰয়োজন নাই। সেই চাবোনডোখৰ কিনি ল'লে আৰু ঘৰতে যিকোনো বৈয়াম চৈয়াম ল'লে প্লাষ্টিকৰ, তাতে ফুটা কৰি সেই চাবোনডোখৰ ভৰাই থ'লে সেইটোতো কাম হৈ যাব। আৰু লাষ্টত আৰু এটা কৰিব পাৰে, আম গছজোপা ওচৰে পাঁজৰে আপোনালোকে তুলসী ৰুৱক আৰু পৰাপক্ষত নাৰ্জী ফুল ৰুৱক। তুলসী আৰু নাৰ্জী ফুল এনেকুৱা জাতীয় ফুলবিলাক ৰুই থ'লে তেতিয়াও পোক পতংগ বহুত আঁতৰি থাকে। আৰু যদি নিম অইল বা অৰ্গেনিক কিবা কীটনাশক আপোনালোকে স্প্ৰে কৰিম বুলি ভাবিছে, তেতিয়া সদায় মনত ৰাখিব, হয়তো খুব সোনকালে ৰাতিপুৱা ভাগতে আপোনালোকে স্প্ৰে কৰিব, নহ'লে বা আবেলি ভাগত। মাজ ভাগত স্প্ৰে নকৰিব। দুপৰীয়া খুব ৰ'দ দি থাকিলে তেনেকুৱা মাজ ভাগত স্প্ৰে কৰিলে আম গছে বহুত দুখ পায় আৰু সেইটো একো কামতো নিদিয়ে। গতিকে আপোনালোকে হয় ৰাতিপুৱা নহয় পাছবেলা স্প্ৰে কৰিবলৈ চেষ্টা কৰিব। আৰু স্প্ৰে কৰিলে প্ৰত্যেক 10 দিনৰ মূৰে মূৰে 10-15 দিনৰ মূৰে মূৰে আপোনালোকে স্প্ৰে কৰি থাকিব পাৰিব, একো অসুবিধা নাই যদি জৈৱিক স্প্ৰে কৰে। কাৰণ কীটনাশক কেমিকেল কীটনাশক ময়ো ব্যৱহাৰ কৰি পোৱা নাই, তাৰ বিষয়ে মই ভাল ধৰণে আপোনালোকক ক'বও নোৱাৰিম। কিন্তু জৈৱিক যদি আপোনালোকে নিম অইল চিম অইল স্প্ৰে কৰে, তেতিয়া 10-15 দিনৰ মূৰে মূৰে আপোনালোকে স্প্ৰে কৰি থাকিব পাৰে, একো অসুবিধা নাই। আৰু জৈৱিকত এটা কথা কি, বৰষুণ দিয়াৰ পিছত তাৰ জালটো একেবাৰে গুচিয়ে যায়। গতিকে বৰষুণ দিয়াৰ পিছত আপোনালোকে 10-15 দিন নৰৈ বৰষুণ দিয়াৰ এদিনমানৰ পিছতে গছপাতবোৰ ধুনীয়াকৈ শুকাই লোৱাৰ পিছত আপোনালোকে ভাল বতৰ, ফৰকাল বতৰ পালে, ফৰকাল মানে দিনটো যদি সেই দিনটোত যদি ৰ'দ বতাহ ভালকৈ হেৰিটো ভাল আৰু বতৰটো ভাল, তেতিয়া সেইদিনাখন লগে লগে স্প্ৰে কৰি দিব পাৰে। 10-15 দিন নাই হোৱা বুলি ৰ'বলগীয়া তেনেকুৱা কোনো কথা নাই। খালি আপোনালোকে চাব লাগে বৰষুণ এৰিছে, পাছদিনা বতৰটো ভাল, সেইদিনা আপোনালোকে স্প্ৰে কৰি দিব পাৰে। স্প্ৰে কৰাৰ সময়ত এটা মন কৰিবলগীয়া কথা, আমবিলাক এটা টাইমত চব ফুলবিলাক ফুলে মানে কি, তাত সৰু সৰু ফুলবোৰ আকৌ এনেকৈ মেল খাই যায়। গতিকে সেইটো আপোনালোকে মনত ৰাখিব, সেই ফুলবিলাক ফুলি থকা সময়ত স্প্ৰে নকৰিব। সেই সময়ত পৰাগ সংযোগ হ'বলৈ বিভিন্ন ধৰণৰ উপকাৰী পোক পৰুৱা পৰিব তাত। ধৰি লওক মৌ মাখি, পখিলা এনেকুৱা জাতীয় পোক পৰুৱাবোৰ পৰিলেহে আপোনাৰ আমবোৰ ছেটিং হ'ব, গতিকে আম ৰখিব। গতিকে সেই সময়ছোৱাত যাতে আপোনালোকে ভুলতো কোনো ধৰণৰ স্প্ৰে নকৰে। স্প্ৰে কৰিলে হয় আম ফুলাৰ আগতে কৰিব, আৰু নহ'লে বা আম ছেটিং হৈ গ'ল, মানে আমবোৰ সৰু সৰুকৈ ৰখিছে, তেনেকুৱাত কৰিবলৈ মন গ'লে কৰিব। কিন্তু মাজভাগত যেতিয়া খুব ফুলি আছে আমবোৰ চব, সেই সময়ত ভুলতো নকৰিব। তেনেকৈ কৰিলে মানে সেই সময়ত কৰিলে আপোনাৰ আমেই নৰব। আজি ভিডিঅ'টোত ইমানখিনিকে ক'লোঁ, বৰ দীঘলীয়া নকৰোঁ। তথাপিতো আপোনালোকৰ যদি কিবা থাকি গৈছে, কিবা সুধিবলগীয়া আছে, তেতিয়া মোক কমেণ্ট কৰি সুধিব, মই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু যদি আমৰ ওপৰত আৰু বেলেগ কিবা টপিক জানিবলৈ মন আছে, তেতিয়া মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় তাৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানখিনিকে, ধন্যবাদ।